হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে এটা জোৰদাৰ হাত চাপৰি এই হাত চাপৰি এবাবে কিয়নো তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ প্ৰত্যেক মাহে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈয়ে থাকে আৰু পুনৰ ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 1000 কোটি টকাৰ ঋণ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মন্দি শুনক অহা 28 মেত পুনৰ 1000 কোটি টকাৰ ঋণ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু এনে ধৰণে তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈয়ে আছে আৰু আনফালে মূল্য বৃদ্ধিয়ে বেয়াকৈ মাধমাৰ হুদাইছে সৰ্বসাধাৰণ জনতাক আপুনি বজাৰলৈ যাবলৈ নোৱাৰে প্ৰত্যেক দিনাই প্ৰতিটো বস্তুতে দাম বাঢ়ি আছে আৰু আনফালে আকৌ হিমন্ত চৰকাৰে ধাৰ লৈয়ে আছে এক প্ৰকাৰ ক'ব গলে ৰাজ্যত বৰ্তমান সময়ত অৰ্থনৈতিক অৱস্থা খুবেই বেয়ালৈ ঢাল খাইছে এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ ৰাজকোষৰ তলি উদং ডেম কেয়াৰ চৰকাৰ যধে মধে ধন খৰচ কৰি বিপদত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অতি ভয়ানক দিশত গতি কৰিছে অসমৰ অৰ্থনীতি বেয়ালৈ ঢাল খাইছে ৰাজ্যৰ অৰ্থনীতি তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পুনৰ 1000 কোটি টকাৰ ঋণ লব হিমন্ত চৰকাৰে এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো 28 মেত 1000 কোটি টকাৰ ঋণ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা এপ্ৰিল মাহত হিমন্ত চৰকাৰে লৈছিল প্ৰায় 2000 কোটি টকাৰ ঋণ আৰু ইয়াৰ পিছত পুনৰ মে মাহত 1000 কোটি টকা ঋণ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল মাত্ৰ হিতাধিকাৰী সকলক সন্তুষ্ট কৰিবলৈ গৈ লাও লোৱা অৱস্থা হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 2024-25 বিত্তীয় বৰ্ষত 29440 কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য বান্ধি লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যাৰ বাবে প্ৰত্যেক মাহে এনে ধৰণে 1000 কোটি 2000 কোটিকৈ ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্য চলাবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তাৰ বাবে এনে ধৰণে ধাৰ লবলৈ বাধ্য হৈছে চৰকাৰী কৰ্মচাৰী হিতাধিকাৰীক দিবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ গঢ়ি উঠিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত প্ৰতিখন জনসভাতে প্ৰতিশ্ৰুতিৰ বৰষুণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ জলৈকে যায় তাতে কেৱল মাত্ৰ ডাঙৰ ঘোষণা ডাঙৰ প্ৰতিশ্ৰুতি কিন্তু ৰাজকোষ খালি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পুনৰ 1000 কোটি টকাৰ ঋণ লবলৈ গৈ আছে চৰকাৰে প্ৰতি মাহে ধাৰ লৈ দেউলিয়া অৱস্থাৰ সৃষ্টি হৈছে চৰকাৰৰ যাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে ঋণৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হিতাধিকাৰী আঁচনি যিমানে বৃদ্ধি পাইছে সিমানে সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ যিমানে হিতাধিকাৰীৰ সংখ্যা বাঢ়িছে আঁচনিৰ সংখ্যা বাঢ়িছে সিমানে দেখিবলৈ পোৱা গৈছে ৰাজকোষৰ তলি উদং হ'বলৈ ধৰিছে প্ৰতি মাহে 1500-2000 কোটিকৈ ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ ল'বই লাগিব এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা মাধমাৰ হুদাইছে চৰকাৰে আৰু আনফালে লাখ হিতাধিকাৰী সৃষ্টিৰ ঘোষণা আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ধাৰৰ বোজা সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালতে লোৱা হৈছিল 48000 কোটি টকা কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই 3 বছৰীয়া কাৰ্যকালতে ললে প্ৰায় 58000 কোটি টকাতকৈ অধিক টকা ঋণ ইয়া হৈছে হিমন্ত চৰকাৰ প্ৰকৃত স্বৰূপ বিজেপিয়ে ৰাজ্যত শাসনলৈ অহাৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত ধাৰৰ পৰিমাণ আছিল মাত্ৰ 42000 কোটি টকা আৰু সেই ধাৰৰ পৰিমাণ এতিয়া কিমান বৃদ্ধি পাইছে আপুনি নিজে বিবেচনা কৰক 10 বছৰৰ মূৰত এই ঋণ পৰিশোধৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ পিছত অৱস্থা কেনেকুৱা হ'ব সৰ্বসাধাৰণ জনতাৰ এবাৰ মাত্ৰ আপোনালোকে নিজে ভাবি লওক এতিয়াই কৰৰ বুজাত কক বকাই থকা জনতাৰ সেই সময়ত কি হ'ব অৱস্থা পৰিস্থিতি অতি ভয়ংকৰ দিশত গতি কৰিছে জনতাৰ যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো ধৰণৰ অৰিহণা তেনে ধৰণৰ আঁচনিত হিমন্ত চৰকাৰে খৰচ কৰিছে কোটি কোটি টকা পানীত পেলাই দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে
ধাৰৰ বোজা লৈ মুখত ডাঙৰ ডাঙৰ কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আমুক কৰিম তামুক দিম এনে ধৰণে চৰকাৰ চলাই আছে ধাৰ লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ইয়া হৈছে এই বিশেষ বিজ্ঞপ্তিখন প্ৰেছ বিজ্ঞপ্তিখন য'ত স্পষ্ট ৰূপত উল্লেখ কৰা হৈছে পুনৰ 1000 কোটি টকাৰ ধাৰ লোৱা হ'ব আৰু হিমন্ত চৰকাৰ দিনত এনে ধৰণে প্ৰত্যেক মাহে ধাৰ লৈ থকা হৈছে ধাৰ লৈ তৎ পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্য চলাবলৈ হিমন্ত চৰকাৰৰ হাতত টকা নাই যাৰ বাবে হিমন্ত চৰকাৰে প্ৰতি মাহে এনে ধৰণে ধাৰ লৈ আছে পুনৰ 1000 কোটি টকা ঋণ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 28 মেত 1000 কোটি টকা ঋণ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভয়ানক দিশত গতি কৰিছে অসমৰ অৰ্থনীতি তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ প্ৰত্যেক মাহে ধাৰ লৈ আছে চৰকাৰখনে এই প্ৰেছ বিজ্ঞপ্তিখনত কি লিখা আছে হেয়া এই মুহূৰ্তত পঢ়ি শুনাবলৈ চেষ্টা কৰিছো অসম চৰকাৰৰ 10 বছৰীয়া প্ৰতিভূতি জমা সিকিউৰিটিৰ নিলাম কৰা হৈছে এনে ধৰণে অসম চৰকাৰে মুঠ প্ৰায় 1000 কোটি টকাৰ প্ৰত্যক্ষ মূল্যৰ প্ৰতিভূতি জমা বিক্ৰীৰ বাবে আগবাঢ়িছে অহা 28 মে 2024 তাৰিখ মঙলবাৰে বহুতৰপীয়া মূল্যৰ প্ৰপত্ৰৰ অধীনত এই মূল্য নিলাম ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কৰ বেংকিং সলিউশনত অনুষ্ঠিত হ'ব এনে ধৰণে এইখন প্ৰকাশ কৰা হৈছে দিলীপ কুমাৰ বৰা আইএছ সচিব বিত্তীয় বিভাগ অসম চৰকাৰ আৰু এনে ধৰণে দেখিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ ধাৰ লবলৈ গৈ আছে 1000 কোটি টকাৰ ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 28 মেত 1000 কোটি টকাৰ ধাৰ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দেউলিয়া অৱস্থা হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰাজকোষৰ তলি একেবাৰে উদং যথে মথে ধন খৰচ কৰি তা বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ধাৰ নললে চলিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৰাজ্য চলাব নোৱাৰা এক পৰিস্থিতি আহি পৰিছে হিমন্ত চৰকাৰৰ যাৰ বাবে তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পুনৰবাৰ কৈছো আপুনি যদি এই মুহূৰ্তত বজাৰলৈ যায় আপুনি যদি 500 টকাখন লৈ যায় তেনেহলে আপুনি মুনা ভৰ্তি কৰি আহিব নোৱাৰে বজাৰৰ পৰা কাৰণ প্ৰত্যেকটো বস্তুতে জুই চাই দাম মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে মাধমাৰ হুদাইছে সৰ্বসাধাৰণ জনতাক কোনফালে চাব সৰ্বসাধাৰণ জনতা মধ্যবিত্ত লোকসকলৰ কি হৈছে এবাৰ মাত্ৰ চৰকাৰে ভাবি চাইছে কেৱল মাত্ৰ আঁচনি দি হিতাধিকাৰী সৃষ্টি কৰিয়ে চৰকাৰে ৰাজ্য চলাম বুলি ভাবিছে নেকি কেৱল মাত্ৰ হিতাধিকাৰী আঁচনি এনে কাৰ্য কৰিয়ে চৰকাৰে ধাৰ লৈ থাকিম বুলি ভাবিছে নেকি সৰ্বসাধাৰণ জনতা চলিব নোৱাৰা এক অৱস্থা হৈ পৰিছে দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিবলগীয়া হৈছে মধ্যবিত্ত লোকসকলে দৰিদ্ৰ জনতাই কিয়নো বজাৰলৈ গলেও আশা কৰা মতে মুনাখন ভৰ্তি হৈ নাহে 500 টকাত মুনা ভৰ্তি হৈ নাহে পূৰ্বতে 500 টকাত মুনা ভৰ্তি হৈ আহিছিল কিন্তু বিজেপি চৰকাৰ দিনৰ এতিয়া দেখিবলৈ পোৱা গৈছে 500 টকা খনতো বজাৰ ভৰি নাহে এনে ধৰণৰ এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হৈছে এইখন অসমত চৰকাৰে ধাৰ লৈ আছে আৰু সেই ধাৰৰ মাধমাৰ পৰিছে সৰ্বসাধাৰণ জনতাৰ ওপৰত আপোনাৰ মূৰৰ ওপৰত কিয়নো চৰকাৰে যি ধাৰ লৈ আছে সেই ধাৰ কিন্তু আপুনি মই মাৰিব লাগিব চৰকাৰে মূল্য বৃদ্ধি কৰিছে কৰৰ বুজা বহাই দিছে আৰু তেনে ধৰণে চৰকাৰে এনেবোৰ ধাৰ মাৰিবলৈ গৈ আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত সেই ধাৰৰ বুজা আপোনাৰ মূৰৰ ওপৰত পৰিছে ইয়া হৈছে বিকশিত অসমৰ কথা পৰিৱৰ্তনৰ শ্লোগান দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনত এনে পৰিস্থিতি আহি পৰিছে পুনৰবাৰ কৈছো কংগ্ৰেছ চৰকাৰ দিনত বিজেপি শাসনলৈ নহাৰ পূৰ্বে কংগ্ৰেছ চৰকাৰ দিনত ধাৰৰ পৰিমাণ আছিল মাত্ৰ 42000 কোটি টকা ইয়াৰ পিছত সৰ্বানন্দ চৰকাৰ আহিল তাৰ পিছত হিমন্ত চৰকাৰ আহিল সৰ্বানন্দ চৰকাৰ পূৰ্বৰ তৰুণ গগৈ চৰকাৰ সকলোকে চেৰ পেলাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাত্ৰ 3 বছৰীয়া কাৰ্যকালতে প্ৰায় 58000 কোটি টকাৰ ধাৰ লৈছে শুনি নিশ্চয় আচৰিত হৈছে কিন্তু এয়াই সত্য প্ৰায় 58000 কোটি টকাৰ ধাৰ লৈছে মাত্ৰ 3টা বছৰত এয়া হৈছে বিকশিত অসমৰ প্ৰকৃত ছবিখন হিমন্ত চৰকাৰ এয়া হৈছে উন্নয়নৰ প্ৰকৃত স্বৰূপ হিমন্ত চৰকাৰে ধাৰ লৈ আছে আৰু মাধমাৰ পৰিছে সৰ্বসাধাৰণ জনতাৰ ওপৰত আপোনাৰ মূৰৰ ওপৰত কেৱল মাত্ৰ হিতাধিকাৰী সন্তুষ্ট কৰিবৰ বাবে আঁচনি ধন দিবৰ বাবে চৰকাৰে এনে ধৰণে
ৰাজকোষৰ ধন খৰচ কৰি আছে পুনৰ 1000 কোটি টকা ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 28 মেত হিমন্ত চৰকাৰে পুনৰ 1000 কোটি টকাৰ ধাৰ লব যোৱা এপ্ৰিল মাহত যদি আমি চাওঁ যোৱা এপ্ৰিল মাহত হিমন্ত চৰকাৰে ধাৰ লৈছিল 2000 কোটি টকা ইয়াৰ পূৰ্বৰ মাহ কেইটাৰ কথা নকলোৱে জানিবা এপ্ৰিল মাহতে হিমন্ত চৰকাৰে লৈছিল বিহুৰ পূৰ্বে আৰু বিহুৰ পিছত প্ৰায় 2000 কোটি টকাৰ ঋণ আৰু এবাৰ পুনৰ হিমন্ত চৰকাৰে এই মে মাহত পুনৰ 1000 কোটি টকাৰ ধাৰ লবলৈ গৈ আছে ইয়া হৈছে হিমন্ত চৰকাৰৰ কাৰ্যকালত 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠা ঋণৰ পাহাৰ ধাৰ লৈ আছে হিমন্ত চৰকাৰে তলি উদং হৈ পৰিছে ৰাজকোষ খালি হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাজ্য চলাবলৈ টকা নাই হিমন্ত চৰকাৰৰ ৰাজ্য চলাবলৈ হিমন্ত চৰকাৰে ধাৰ লবলগীয়া পৰিস্থিতি আহি পৰিছে মেলে মিটিঙে প্ৰতিখন জনসভা জলৈকে যায় তাতে ডাঙৰ ডাঙৰ কথা বহিৰাজ্য নিৰ্বাচনী প্ৰচাৰ চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হে বহিৰাজ্যটো ডাঙৰ ডাঙৰ কথা কৈ আছে হিমন্ত চৰকাৰে ৰাজ্যৰ উন্নয়ন হৈছে প্ৰগতি হৈছে ইয়াৰ নেকি ৰাজ্যৰ উন্নয়নৰ প্ৰগতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰশ্ন উত্থাপন কৰিছে অসমৰ সৰ্বসাধাৰণ জনতাই বাহিৰত গৈ যি ধৰণে ৰাজ্যৰ বিকাশৰ কথা কৈছে হিমন্ত চৰকাৰে কিয় ক'ব পৰা নাই যে তেওঁলোকে ধাৰ লৈ ৰাজ্য চলাবলগীয়া অৱস্থা আহি পৰিছে এনে ধৰণৰ এক পৰিস্থিতি দেখা দিয়া গৈছে সমগ্ৰ অসমত চৰকাৰে ধাৰ লৈছে সেই ধাৰৰ টকাৰে চৰকাৰে ৰাজ্য চলাইছে আৰু সেই ধাৰৰ বোজা পৰিছে আপোনাৰ মোৰ দৰে সৰ্বসাধাৰণ জনতাৰ ওপৰত 2024 আৰু 25 বিত্তীয় বৰ্ষত 29,440 কোটি টকা ঋণ লোৱাৰ লক্ষ্য বান্ধি লৈছে হিমন্ত চৰকাৰে পুনৰবাৰ কৈছো 2024-25 বিত্তীয় বৰ্ষত 29,440 কোটি টকাৰ ঋণ লোৱাৰ এবাৰ টাৰ্গেট হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হিমন্ত চৰকাৰৰ এই 3 বছৰীয়া কাৰ্যকালত এনে ধৰণে ঋণৰ পাহাৰ গঢ়ি উঠিছে প্ৰতি মাহে ধাৰ লৈ দেউলীয়া অৱস্থাৰ সৃষ্টি হৈছে হিমন্ত চৰকাৰৰ প্ৰতি মাহে 1,500-2,000 কোটিকৈ ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰী মূল্য বৃদ্ধি কৰৰ বোজা আছে প্ৰতিটো দিনে আসলে প্ৰত্যেকবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে শাক পাচলিৰ পৰা আৰম্ভ কৰি খোৱা ঔষধলৈকে চাউলৰ কথা নকলৈ জানিবা হাঁহ মাছ মাংস কণী এইবোৰৰ কথা নকলৈ জানিবা গাহৰি মাংস কয়দিনা দাম বাঢ়িছে বয়লাৰ মাংসৰ দাম বাঢ়িছে শাক পাচলি দাম বাঢ়িছে ঘৰ বনোৱা বস্তুৰ দাম বাঢ়িছে এফালৰ পৰা দাম বাঢ়ি গৈ আছে আৰু এফালৰ পৰা হিমন্ত চৰকাৰে ধাৰ লৈ গৈ আছে যাৰ পৰিপ্ৰেক্ষিতত অৱস্থা কাহিল হৈ পৰিছে সৰ্বসাধাৰণ জনতা কিন্তু সৰ্বসাধাৰণ জনতাৰ কথা ভাবিবলৈ চিন্তা কৰিবলৈ সময় নাই এইখন বিজেপি চৰকাৰ এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালত লোৱা হৈছিল 48,000 কোটি টকা কিন্তু হিমন্ত চৰকাৰে কেৱল মাত্ৰ 3টা বছৰতে 58,000 কোটি টকাৰ ধাৰ লৈছে আৰু 2টা বছৰ বাকি আছে এই 2টা বছৰত কেনে ধৰণৰ পৰিস্থিতি হ'বলৈ গৈ আছে ৰাজ্যত হেয়া সহজে অনুমেয় হৈ পৰিছে আপোনালোকে চিন্তা কৰক কেনে ধৰণৰ পৰিৱৰ্তন আসলতে হিমন্ত চৰকাৰে যি দেখুৱাইছে সেই পৰিৱৰ্তন কেনে পৰ্যায় পাইছে গৈ হেয়া আপোনালোকে নিজে বিশ্লেষণ কৰক বিবেচনা কৰক হিমন্ত চৰকাৰৰ এই ধাৰৰ বুজাই সকলো কথা এই মুহূৰ্তত কৈ দিছে প্ৰত্যেক মাহে ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে